শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম পাছে মহাসুবিনীত বিদুৰ মহন্ত কৰজোৰে প্ৰেম ভাৱে পুনু পুছিলন্ত আর বিদুর বদতি গুরু সেদিও সংশয় নির্বিকাৰ হৰি কেনে কৰে কৰ্ম প্ৰভুসকল আইসকল জয় জয়তে আপোনালোক সমস্তৰে চৰণত কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ আৰু আপোনালোকে ধাৰাবাহিকভাৱে শ্ৰৱণ কৰি যোৱা ভাগৱত কথাৰ আজিৰ এই বিশেষ খণ্ডটিলে আপোনালোকক সকলোকে সুস্বাগতম নিবেদন কৰিছোঁ। ঈশ্বৰৰ কৃপা ভগত প্ৰাপ্তি ভগত বৎসল প্ৰভু ভগৱন্তৰ কৃপাই আপোনালোক সমস্তই কুশলে মংগলে আছে নিশ্চয়। ক্ৰমাগতভাৱে ভাগৱত যিমানেই ভিতৰলৈকে আগবাঢ়ি গৈছে সিমানেই যেন নতুন নতুন কিছুমান তথ্যই বা নতুন নতুন কিছুমান বিষয়ে আমাক আৰু উৎসাহিত কৰি তুলিছে বিষয় সম্বন্ধে জানিবৰ কাৰণে। ইয়াৰ আগতো আমি বহুবাৰ কৈছিলোঁ যে প্ৰভু ভগৱন্ত আত্মাৰূপী ঈশ্বৰ তেওঁ আমাৰ এই বিকাৰযুক্ত শৰীৰটোৰ ভিতৰতে থাকে যদিও তেওঁ নিৰ্বিকাৰ হৈ থাকে। এই ব্যাখ্যা কৰা হৈছিলে যে আমি দুখ পালেও আত্মাই একো দুখ নাপায়, আমি আনন্দ পালেও আত্মাৰ তাত কোনো প্ৰভাৱ নপৰে, আমি ভালকৈ সোৱাদ পাইছোঁ ভোজন কৰি আত্মাৰ তাৰ লগত কোনো সম্বন্ধ নাই। অৰ্থাৎ আত্মা নিৰ্বিকাৰ, বিষয় সম্বন্ধ সমস্ত সুখৰ লগত আত্মাৰ কোনো সম্বন্ধ নাই। বিষয় সম্বন্ধ সুখৰ লগত শৰীৰৰ সম্বন্ধ আছে, আত্মাৰ সম্বন্ধ নাই কাৰণে আত্মাক নিৰ্বিকাৰ বোলা হৈছে, নিৰ্বিকাৰ। এতিয়া অত্যন্ত সুবিনীতভাৱে মহন্ত বিদুৰে পৰম শাস্ত্ৰজ্ঞ বেদজ্ঞ পুৰুষ মহামুনি মৈত্ৰেয়ৰ ওচৰত প্ৰশ্ন কৰিছে যে যদি নিৰ্বিকাৰ হয় হৰি, তেতিয়াহ'লে নিৰ্বিকাৰ ঈশ্বৰে কেনেকৈ জগতৰ কৰ্মসমূহ সম্পাদন কৰে? এইটো এটা ডাঙৰ প্ৰশ্ন। হে আর নির্গুণর কইলা কেনে গুণর সম্বন্ধ শুনি মোর মনত মিলিল মহাধন্দ আর বিদুৰৰ বাণীহি শুনি মুনিবৰ হাসি মুখ চাই তেবে দিলন্তয়ু সৃষ্টিতত্বৰ প্ৰাৰম্ভণিতে আমি দেখিলোঁ যে এই জগতখন গুণময়, কাৰণ প্ৰকৃতিৰ দ্বাৰা সৃষ্ট মহত্তত্ব প্ৰথম পুৰুষ বুলি ইয়াৰ আগত কৈছে। গতিকে মহত্তত্বই ত্ৰিগুণাত্মকৰ জন্ম দিলে, সত্যগুণ ৰজগুণ তমগুণ। গতিকে
গোটেই জগতখন চৰাচৰ আমি দৃষ্টিগোচৰ কৰি থকা এই জগতখনত আমি আচলতে কি দেখোঁ, ই গুণময় জগত, সকলো কেৱল গুণৰ লগত সম্বন্ধিত হৈ আছে। তেনেস্থলত ভগৱন্ত পুৰুষটো নিৰ্গুণ। নিৰ্গুণ মানে মহাপুৰুষে নিজেই লিখিছে, হৰি মোৰ হৰি মোৰ এদিন দয়াল কে জানিতে পাৰয়তু মাৰথা কুৰাল এ হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সহি জন্মে জীৱৰ নাম দূৰ কৰা হৰি মোৰ হৰি মোৰ এদিন দয়াল এ হৰিয়ে তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই নিৰ্গুণ জীৱ সহি গুণ গায় হৰি মোৰ হৰি মোৰ এদিন দয়াল। গতিকে মহামতী বিদুৰে যি প্ৰশ্ন নিবেদন কৰিছে যে ঈশ্বৰ নিৰ্গুণ অথচ গোটেই জগতখন গুণময়, গতিকে গুণময় জগতখনৰ লগত প্ৰভু ভগৱন্তই কি ধৰণে সম্পৰ্ক সম্বন্ধ কৰিলে বা কি ধৰণে তেওঁ কাৰ্যসমূহ চলাই নিছে, কাৰণ তেওঁতো নিৰ্বিকাৰ। কাৰণ গুণত থকাসমূহে আমি বিকাৰযুক্ত। বিকাৰযুক্ত শব্দটোৰ অৰ্থ হ'ল কি, আমাৰ শৰীৰৰ মনৰ চিন্তাৰ এইবিলাকৰ পৰিৱৰ্তন ঘটে। কিন্তু ঈশ্বৰৰ চিন্তা ঈশ্বৰৰ কৰ্ম তাৰ কোনো পৰিৱৰ্তন নাই, যি ধৰণে আছে সেই ধৰণে থাকিব। যুগ যুগ যুগান্তৰ একেধৰণে কাৰ্য ভগৱন্ত পুৰুষে সম্পাদিত কৰি গৈ আছে। তাত কোনেও সেই কাৰ্যক মানে হস্তক্ষেপো কৰিব নোৱাৰে আৰু সম্পূৰ্ণ তেওঁৰ স্বতন্ত্ৰ ইচ্ছা অনুসাৰে তেওঁ নিজৰ কৰ্মসমূহ সম্পাদন কৰি গৈ থাকে। গতিকে তেওঁ নিৰ্গুণ, তেওঁ নিৰ্বিকাৰ। গতিকে বিদুৰৰ এই প্ৰশ্ন আজিৰ তাৰিখত অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাসৱৰ দৰে চিন্তাশীল ভক্তসকলৰ কাৰণে। যদি সঁচাকৈ প্ৰভু ভগৱন্ত নিৰ্বিকাৰ হয়, নিৰ্গুণ হয়, তেতিয়াহ'লে গুণৰ লগত তেওঁৰ সম্বন্ধ কি? গতিকে মহাপুৰুষে বৰগীত ভাগত খুব সুন্দৰকৈ লিখিছে, আপোনালোকে দেখিছে, যিবোৰ পৰিঘটনা প্ৰভু ভগৱন্তৰ ক্ষেত্ৰত নায়েই তথাপি তেওঁ সেই কৰ্ম সাধন কৰে। নাহি জন্ম তথাপি তোমাৰ জন্ম ধৰা, সহি জন্মে জীৱৰ জন্ম দূৰ কৰা। ইয়াত আমাৰ যিসমূহ ইয়াত আমাৰ বেদান্ত তত্ত্বৰ কথা আহি পৰিছে। কি যে এটা হৈছে আগম তত্ত্ব, এটা হৈছে নিগম তত্ত্ব। আগম তত্ত্বত যি ধৰণে যাক আমি প্ৰবৃত্তি বুলি কওঁ আৰু নিগম তত্ত্ব যিটো আমি নিবৃত্তি বুলি কওঁ, নিবৃত্তি তত্ত্ব, দুটা তত্ত্বৰ দ্বাৰা শাস্ত্ৰসমূহ বিশ্লেষিত হৈছে। আমাৰ মহাপুৰুষ গুৰুসকলে আমাক যিটো পন্থা প্ৰদান কৰিছে এই পন্থাটো হ'ল নিগম পন্থা। পুনৰ আগমনম ন ভৱিষ্যতি, আৰু আগমন নহয়, যিহেতু পুনৰ আগমনম ন ভৱিষ্যতি ইতি নিবৃত্তি। তো গতিকে ইয়াতো কৈছে নাহি জন্ম তথাপি তোমাৰ জন্ম ধৰা, তোমাৰ জন্ম নাই তথাপি তুমি জন্ম ধৰিছা, আৰু সেই জন্মৰ দ্বাৰা কি কৰা হৈছে, জীৱসকলৰ জন্ম দূৰ কৰা হৈছে। তাৰমানে এবাৰ যদি মোৰ জন্ম ৰোধ হৈ যায় তেতিয়াহ'লে মোৰ আনন্দময় জীৱলৈ মই ৰূপান্তৰ হৈ যাম। ভগৱন্তৰ কৃপা দৃষ্টিত মই যিদিনাখন নিৰ্গুণবাদত বা নিৰ্গুণ হৈ ঈশ্বৰৰ লগত
নিবৃত্তি মাৰ্গত বিলীন হৈ যাম, নিগমত মই যিদিনাখন বিলীন হৈ যাম, সেইদিনাখন আৰু মোৰ কোনো পৰিৱৰ্তন নঘটিব, মই ঈশ্বৰৰ লগত থাকিম। তেতিয়া আৰু মোৰ এই জন্মও নহয়, বিকাৰগ্ৰস্ত জগতখনলৈ আহিবও নালাগে, নিকাৰ ভুঞ্জিব নালাগে, একো কৰিব নালাগে। পৰম আনন্দ সুখ তাতে বৰ্তি আছে, প্ৰৱৰ্তি আছে। সেইকাৰণে বিদুৰ এগৰাকী যিহেতু পৰম ভক্ত সাধক পুৰুষ, তেওঁ সুধিছে যে মোক সেই পন্থটো প্ৰয়োজন আছে, যিটোক আমি নিৰ্গুণ পন্থ বুলি কওঁ বা যিটোক আমি নিগম পন্থ বুলি কওঁ। সকলো নিগম কল্পতৰু, সমস্ত নিগম শাস্ত্ৰসমূহৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ হ'ল কল্পতৰু শাস্ত্ৰ মহাভাগৱত। মহাভাগৱতে সেই নিৰ্গুণ মাৰ্গটোক সৰ্বদা দেখুৱাইছে। নিৰ্গুণ মানে গুণহীন নহয়, যাক কোনো গুণৰ পৰিধিৰে বিশ্লেষণ কৰিব নোৱাৰে, ধৰিব নোৱাৰে বা দেখুৱাব নোৱাৰে। এতিয়া বিদুৰে কৈছে যে মোৰ মনত মহাধণ্ড মিলিছে, যে মই বুজিব পৰা নাই যে নিৰ্বিকাৰ হৰিয়ে কেনেকৈ কৰ্ম সাধন কৰিছে। মোৰ মনত এই মহাধণ্ড মিলিছে যে কেনেকৈ তেওঁ নিৰ্গুণ হৈও গুণময় জগতখনৰ লগত কি ধৰণে সম্বন্ধ ৰক্ষা কৰিছে। গতিকে এই প্ৰশ্নৰ উত্তৰ পৰম ভাগৱতজ্ঞ পুৰুষ বা পৰম বেদজ্ঞ পুৰুষ মৈত্ৰেয় দিব। গতিকে এই সম্বন্ধীয় অধিক বিশ্লেষণ আছে, কেতিয়াবা বাৰু আহিম। নামঘোষা পৰ্যালোচনা আমি আৰম্ভ কৰিমেই আৰু। গতিকে নামঘোষা পৰ্যালোচনাত 600 নম্বৰ শ্লোকত নামঘোষাৰ এই সম্পৰ্কে অত্যন্ত বিস্তৃতভাৱে বৰ্ণনা হৈছে। আমি এই সম্পৰ্কে কেতিয়াবা নিশ্চয় আমি আলোচনা কৰিম। সকলো কথা গণিতৰ সূত্ৰৰ নিচিনাকৈ ভাগৱতৰ কথাসমূহ, অৰ্থাৎ প্ৰত্যেকৰ লগত প্ৰত্যেকত ই সম্বন্ধ আছে। ইয়াত এটা বেলেগ সূত্ৰ, নামঘোষাত এটা বেলেগ সূত্ৰ, কীৰ্তনত এটা বেলেগ সূত্ৰ হ'বই নোৱাৰে। সূত্ৰ একেটাই। মহাপুৰুষ শংকৰদেৱে সৰ্বভাৰতীয় সনাতন পৰম্পৰাৰ যি সূত্ৰ প্ৰয়োগ কৰিছিল, ইয়াতো একেখিনি সূত্ৰই প্ৰয়োগ হৈ আছে। ভাষাৰ পাৰ্থক্য থাকিব পাৰে বা কিছু নৈতিকতাৰ প্ৰান্তীয়ভাৱে কিছুমান নৈতিকতাৰ সাল সলনি থাকিব পাৰে, কিন্তু তাৰ ব্যতিৰেকে সূত্ৰৰ কিন্তু মূল যিটো সূত্ৰ বা সংজ্ঞা, তাৰ পৰা কেতিয়াও ই বিচ্ছুৰিত নহয়। গতিকে এই কথা আমি খুব শুদ্ধভাৱে বুজিব লাগিব, অনুভৱ কৰিব লাগিব। এতিয়া ভক্তি কৰিবৰ কাৰণে ক্ৰিয়া আপুনি কৰিবই লাগিব। আমাৰ ওলটা হৈ আছে চিন্তাটো যে আমি যিহেতু ভক্তি মাৰ্গত এশৰণবাদত চলিছোঁ, গতিকে আমি একো নকৰোঁ, চব বাদ দি দিলোঁ, চব আমি এৰি পেলালোঁ। চব এৰি পেলালে কিবাটো ধৰিব লাগিব। নিৰন্তৰ অখণ্ডিত ভক্তি ভাৱনা শৰীৰত জাগ্ৰত কৰি ৰাখিবৰ কাৰণে শাস্ত্ৰই যিসমূহ ক্ৰিয়া দেখুৱাইছে, সেই ক্ৰিয়া কৰ্মসমূহ আপুনি সম্পাদন কৰিবই লাগিব। প্ৰসংগ গোৱা ইও এক ক্ৰিয়া। আমি সকলো ভকত লগ লাগি পেলাই ভাগৱত পাঠ কৰিছোঁ, ইও এক ভক্তিৰ ক্ৰিয়া হয়। শৰাই সাজিছোঁ, কি ধৰণে শৰাই ভগৱানৰ ওচৰত অৰ্পণ কৰিব লাগে, ইও এক ক্ৰিয়া। তো এই ভক্তিৰ ক্ৰিয়াসমূহ সাধন কৰিলে আপোনাৰ মন আৰু মানসিকতাত ভক্তি, অখণ্ডিত ভক্তি জাগ্ৰত হৈ থাকে। যেনেকৈ বন্তিয়ে গছি নিৰৱধি জ্বলি থাকে, মানুহৰ হৃদয়তো ভক্তি প্ৰদীপ গছি নিৰৱধি জ্বলি থাকে। সেইকাৰণে ভকতিক প্ৰদীপৰ লগত তাক তুলনা কৰা হৈছে, যাতে ই নিৰৱধি জ্বলি থাকে অখণ্ডিতভাৱে। গতিকে সেইকাৰণে বিদুৰে এই প্ৰশ্ন সুধিছে। আজি তেওঁ জানিব খুজিছে যে কেনেধৰণে প্ৰভু ভগৱন্তই এই কৰ্ম সম্পাদন কৰে। আৰু এই কথা শুনাৰ পিছত মৈত্ৰেয়ই খুব সুন্দৰকৈ হাঁহিছে আৰু তেওঁ উত্তৰ প্ৰদান কৰিবৰ কাৰণে যত্ন কৰিছে। হেৰা মৰা মৈত্ৰেয় বোলন্তও বা শুনিও বিদুৰ, ঐ হিতু বিষ্ণুৰ মায়া মহিমা প্ৰচুৰ, আর ঈশ্বৰৰ বন্ধন কাৰ্পণ্য আদি যত, মায়াতে সে ঘতে নষ্ট হৈ বিচাৰ। এইটোৱে পৰম তাৎপৰ্যৰ ৰহস্য কথা। কোনে কৰে? সেইকাৰণে অৰ্জুনক ভগৱান কৃষ্ণই গীতাৰ শেষৰ ফালে 3টা বিশেষ ৰহস্য কথা কৈছে। তাৰে প্ৰথম ৰহস্যটো কৈছে বুলি যে এইটো কেৱল তুমি মোৰ একান্ত ভক্ত, আৰু সেইকাৰণে তোমাক মই আজি ক'লো। কৈছে যে
ईश्वरः सर्वभूतानि हृदये अर्जुनं तिष्ठति भ्रामयं सर्वभूतानि यंत्राणि रूढानि मायया। ईश्वरः सर्वभूतानि, ईश्वर সকলো ভূততেই বিরাজমান, ঈশ্বৰ হিচাপে বিরাজমান, নির্গুণ স্থিতিত তেওঁ বিরাজমান। কিন্তু তেওঁ কামবিলাক কাৰ দ্বাৰা কৰে? ईश्वरः सर्वभूतानि हृदये अर्जुनं तिष्ठति भ्रामयं सर्वभूतानि यंत्राणि रूढानि माया। माया শক্তিৰ দ্বাৰা, মায়াৰ ইন্ধনৰ দ্বাৰা তেওঁ এই কৰ্মসমূহ কৰে। তাৰমানে ঈশ্বৰৰ কৰ্মসমূহৰ ক্ৰিয়াশীল ৰূপ প্ৰদান কৰা গৰাকী হ'ল মায়া স্বয়ং। মায়াৰ দ্বাৰা কাৰ্যসমূহ সম্পাদিত হয়। সৃষ্টি ৰচনা কৰিছে মায়াৰ দ্বাৰা, পালনো কৰিছে মায়াৰ দ্বাৰা, প্ৰলয়ো কৰিছে মায়াৰ দ্বাৰা। মাত্ৰ যি শক্তিৰ দ্বাৰা মায়াই জগতক সৃষ্টি কৰিছে সেই শক্তিটোক মায়াৰ বিষ্ণু শক্তি বুলিছে, বিষ্ণু মায়া। যি শক্তিৰ দ্বাৰা জগতক প্ৰলয় কৰিছে সেইটো প্ৰলয় মায়া, আৰু যি মায়াৰ দ্বাৰা প্ৰভু ভগৱন্তই সৃষ্টি ৰচনা কৰিছে সেইটো সৃষ্টি মায়া, সেইটো ব্ৰহ্মা মায়া, এইটো শিৱ মায়া, এইটো বিষ্ণু মায়া। অৰ্থাৎ মায়া হ'ল ঈশ্বৰৰ হাতৰ পুতলা। ঈশ্বৰে যি ধৰণে চাবি ঘূৰাব, মায়াই সেই ধৰণে কৰ্মসমূহ কৰি যাব। গতিকে মায়াৰ দ্বাৰা আপোনাৰ শৰীৰ, মোৰ শৰীৰ, সমস্ত জীৱ জগতৰ ভূতসমূহ বা ফিজিক্সসমূহ, শৰীৰসমূহ তেওঁ কি কৰিছে? পৰিচালিত কৰিছে। গতিকে ঈশ্বৰৰ বন্ধন, কাৰ্পণ্য আদি যত এইবিলাক বিষ্ণু মায়াৰ মহিমা বুলি কৈছে। ইয়াত বিষ্ণু মায়া শব্দটো ব্যৱহাৰ কৰিছে, কাৰণ তেওঁ চলাই আছে সৃষ্টিটো বিষ্ণু মায়া। ঠিক তেনেকে ইয়াত কৈছে যে সেই মায়াতে সব সমস্ত ঘটে, আৰু মূল আধ্যাত্মিক বিচাৰত মায়ায়ে পৰিস্ফুটভাৱে এই বিষয়টোত যে তেওঁ অগ্ৰাধিকাৰ লৈছে বা তেওঁ যে সমস্তখিনি সম্পাদন কৰিছে ঈশ্বৰৰ আজ্ঞা, এই কথা প্ৰমাণিত হৈছে। হেৰা মৰা আর মায়া তরিবার কহু সুগমহু পাই, ও যাক ধৰি অজ্ঞ হবে সুখে তৰি যাই। গতিকে মৈত্ৰীয়ে কৈছে যে হে বিদুৰ, প্ৰকাৰান্তৰে এই কথাটোকে কৈছে যে যদি তুমি এই কথাটো জানিব খোজা যে নিৰ্বিকাৰ হোৱাৰ পিছতো এই বিকাৰ জগতখনক ভগৱানে কেনেকৈ পৰিচালিত কৰিছে, স্বয়ং নিৰ্গুণত স্থিত হৈ থাকিও এই গুণময় জগতখনক ভগৱানে কেনেকৈ পৰিচালিত কৰিছে, এই কথাটো জানিবৰ কাৰণে প্ৰথমতে তুমি মায়াৰ আচ্ছাদনৰ পৰা নিজক মুক্ত কৰিব লাগিব। এইখিনি কথা আপোনালোকৰ নিশ্চয় মনত আছে। আমি আৰম্ভণিতে ব্ৰহ্মা আৰু নাৰদৰ যিখিনি কথোপকথন হৈছিলে তাত সুন্দৰভাৱে নাৰদৰ আগত ব্ৰহ্মাদেৱে এইখিনি কথা বৰ্ণনা কৰিছে। কৈছে যে হে দেৱৰ্ষি, হে নাৰদ, তুমি মোকেই ঈশ্বৰ বুলি দেখিছা, তাৰ মূল কাৰণটো হ'ল যে তুমি মায়াৰ আচ্ছাদনত আছা। ঠিক তেনেকে সমস্ত জগত মায়াৰ আচ্ছাদনত আছে। মায়াৰ আচ্ছাদনত থকাৰ কাৰণে মানুহে প্ৰকৃত বস্তুটো নেদেখে। আন্ধাৰতে সাপ বুলি কোবাই থাকিলে ৰাতিপুৱা যেতিয়া দেখিলে সেইডাল পানী তোলা জৰিডাল আছিল। সেই মানে সূৰ্য যেতিয়া ওলাই গ'ল, সূৰ্যৰ পোহৰত যেতিয়া জল জল পটপট হ'ল, সূৰ্য কৃষ্ণ সূৰ্য, ও কৃষ্ণ সূৰ্য ভৈলন তয় উদিত, ও নাম ধৰ্ম কৰিলা বিদিত, কৃষ্ণ সূৰ্য ভৈলন তয় উদিত, ও নাম ধৰ্ম কৰিলা বিদিত। নাম ধৰ্ম বিদিত কৰিছিল কৃষ্ণ সূৰ্য, কাৰণ নাম ধৰ্ম যেতিয়া মানুহে প্ৰাপ্ত হ'ব জীৱনত, কৃষ্ণ সূৰ্য তেওঁৰ হৃদয়ত প্ৰাপ্ত হ'ব, তেতিয়া তেওঁৰ মায়াৰ আচ্ছাদনৰ পৰা তেওঁ উদ্ধাৰ হ'ব আৰু প্ৰকৃত সত্য বস্তুটোক নিৰূপণ কৰিবৰ কাৰণে তেওঁ সামৰ্থ্য হ'ব। সেইকাৰণে বিদুৰক কৈছে যে হে মহামতী বিদুৰ, তুমিও যদি ঈশ্বৰৰ এই
ৰহস্যময় কৰ্মসমূহৰ যদি সম্ভেদ তুমি জানিব খোজা, তেনেহ'লে তুমিও মায়াৰ আচ্ছাদনৰ পৰা নিজক মুক্ত কৰিব লাগিব। তুমি প্ৰথমতে মায়াক তৰণৰ সুগম উপায়সমূহ তুমি গ্ৰহণ কৰিব লাগিব। যাক ধৰি অজ্ঞসৱে সুখে তৰি যায়, একেবাৰে মূৰ্খসমূহেও অজ্ঞসমূহেও কিন্তু সেই সুগম পন্থ আচৰণ কৰি পেলাই সুখে সংসাৰ তৰি যায়। আৰু নিজকে বিদগ্ধ পণ্ডিত বুলি ভবাসকলে, শাস্ত্ৰজ্ঞসকলে, তেওঁলোকে কিন্তু মায়াৰ আচ্ছাদনত ফচি থাকে। সেইকাৰণে আমাৰ নাৰায়ণ দাস ঠাকুৰদাই খুব ধুনীয়াকৈ ফকৰা মাতিছে। মানে মাধৱ পুৰুষে যেতিয়া এই ৰত্নাৱলী শাস্ত্ৰ বিৰোচন কৰিছিল, তেতিয়া তাৰপিছত তেওঁৰ সখী আমাৰ পৰম পূজ্যপাত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰদাই ফকৰা মাতিছে, বোলে 12 হাত জালৰ 13 হাত ফটা, ভাল মাৰিলি বাপেৰ বেটা, ৰৌ বৰালি সৰকি গ'ল, পুঠি খলিহনা পাহে পাহে ৰ। 12 হাত জালৰ 13 হাত ফটা, মানে জালখন 12 হাত দীঘল, কিন্তু তাৰ জালৰ ফাকবিলাক 13 হাত। কেনেকুৱা অসম্ভৱ কথা। আৰু কৈছে যে ভাল মাৰিলি দেই বাপেৰ বেটা, মাধৱদেৱক কৈছে, বাপেৰ বেটা ঠিক জাল মাৰিলি। সেই জালখনত ৰৌ বৰালি সৰকি গ'ল, ৰৌ বৰালিবিলাক কিন্তু সেই জালখনত নাথাকিলে। কোন থাকিলে? পুঠি খলিহনা পাহে পাহে তাত ৰৈছে। অৰ্থাৎ 12 হাত জাল মানে 12 স্কন্ধযুক্ত ভাগত, আৰু 13 হাত ফটা মানে তাৰ মূল তাৎপৰ্য নিৰূপণ কৰিছে তেওঁ ৰত্নাৱলীত, তাত 13টা বিৰোচন আছে। গতিকে সেই ৰত্নাৱলী শাস্ত্ৰ যিসকলে পঢ়িলে, আমি ৰত্নাৱলী আপোনালোকক শুনাম, ঈশ্বৰে যদি কৃপা কৰে, আপোনালোকৰ যদি আশীৰ্বাদ শিৰত থাকে, নিশ্চয় ভাগৱতৰ সমসাময়িকভাৱে আমি মহাপুৰুষৰ সেই কালজয়ী গ্ৰন্থ তাকো আপোনালোকৰ মাজত আনিবলৈ যত্ন কৰিম। তো অত্যন্ত কিন্তু গভীৰ আৰু গূঢ়তত্ত্ব। গতিকে ৰত্নাৱলী বুজিবৰ কাৰণে আপুনি কিন্তু প্ৰথমতে ভাগৱত বুজিব লাগিব। ভাগৱত সম্পূৰ্ণ শুনাৰ পিছত ৰত্নাৱলী বুজিবলৈ সহজ হ'ব। কাৰণ ৰত্নাৱলীত কিছুমান কথা ইমান সংক্ষেপ্তে আনিছে, যিটো ভাগৱত নুশুনিলে আপুনি ধৰিব নোৱাৰিব। গতিকে সেই 13 হাত ফটা, য'ত বৰ বৰ পণ্ডিতবিলাকে তাত থাকিব নোৱাৰিব, কিন্তু আমাৰ খবৰ দৰে সৰু সৰু আমি মানুহবিলাকে, একো নজনা আমি ভকতসকলে, আমি সেই জালৰ পাহে পাহে থাকি তাৰ মৌ ৰস আমি পান কৰি থাকিম। সেয়া হ'ল মানে নাৰায়ণ দাস ঠাকুৰদাৰ ফকৰা। আজি কি নহওক, ইয়াতো সেই কথাটো কৈছে যে তুমি মায়াৰ আচ্ছাদনৰ পৰা নিজক মুক্ত কৰিব লাগিব, আৰু সেই সুগম পথ শাস্ত্ৰসমূহে নিৰূপণ কৰিছে। হেৰা মোৰা আর কৃষ্ণৰ চৰণে লৈও একান্ত শৰণ, সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন, আর তার কিছু কিছু কৰি মায়া হুৱে ক্ষয়, সংসাৰ তৰয় তাক জানিবা নিশ্চয়। গতিকে মায়া তৰণৰ সহজ উপায়টো কি বুলি দিলে, যে যিসকলে কৃষ্ণৰ চৰণত একান্ত শৰণ গ্ৰহণ কৰিছে। আমি বহুবাৰ কৈছোঁ আপোনালোকক যে শৰণ এক বিশেষ তাৎপৰ্য, শৰণ এক জীৱনৰ বিশেষ অস্তিত্ব। শৰণক কোনোবাই ধেমালি কৰা বস্তু বুলি ভাবি ল'লে তাৰ জীৱনত প্ৰচণ্ড ক্ষতি হ'ব। লোৱা নাই, ল'বই নালাগে, থাকক তেনেকৈ। কিন্তু যদি শৰণ ল'বলৈ আহিছে, তেওঁ মন কৰিব লাগিব যে সেয়া তেওঁৰ জীৱনৰ এক বিশেষ আহ্বান ভগৱন্তৰ, যাৰ কাৰণে তেওঁ আজি শৰণ ল'বলৈ আহিবৰ কাৰণে সক্ষম হৈছে। কিন্তু মনত ৰাখিব, শৰণ গ্ৰহণ কৰিবলৈ আহোঁতে কাৰ পৰা শৰণ গ্ৰহণ কৰিব, কিভাৱে শৰণ গ্ৰহণ কৰিব, সেইটো এটা বিচাৰ্য বিষয়। গতিকে সেই কৃষ্ণত শৰণ এনেকুৱা শৰণ হ'ব লাগিব, যিটো শৰণৰ পিছত এজন ব্যক্তিয়ে সাধুসংগ গ্ৰহণ কৰি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কিছু কিছু কৰি তেওঁ এই মায়াৰ ভীষণ আচ্ছাদনৰ পৰা লাহে 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 তেওঁ মুক্ত হ'বলৈ আৰম্ভ কৰিব। শৰণে মুক্তি প্ৰদান কৰিব, শৰণে আপোনাক মুক্তিৰ পন্থ নিৰূপণ কৰিব, ভজনে সেই মুক্তিত দৃঢ়তা আনিব। নাম জপ কৰিব, অজস্ৰ কৌটি কৌটি নাম জপ কৰিব, সেই কৌটি কৌটি নাম ভকতসকলৰ কাৰণে
মূল সম্পত্তি হিচাপে বিবেচিত হ'ব। আমি উপাৰ্জন কৰা সাধাৰণ ধন সম্পত্তিবিলাক আজি আছে কাইলৈ নাই, কিন্তু মই যিখিনি নাম জপ কৰি পেলাই মোৰ হৃদয়ত যিখিনি নাম মই জমা ৰাখিম, গুৰু ভঁৰালত, নামৰ ভঁৰালত যিখিনি, গোবিন্দৰ ভঁৰালত যিখিনি নাম আমি জমা ৰাখিম, সেই নামেহে এদিন মোক ইহ জগতৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিব বা উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ব, আৰু সেই মাৰ্গ তেওঁলোকে আমাক প্ৰশস্ত কৰিব। হে ৰাম ৰাম, কৃষ্ণ সেৱা বিনে মায়া নিস্তাৰণ নাই, কেৱলে ভক্তিহে আতি মায়া নিবৰ্তাই। গতিকে কৃষ্ণ সেৱা বিনে আৰু মায়া তৰণৰ অন্য উপায় প্ৰভুসকল নাই। এই কথা বাৰম্বাৰ কৈ থকা হৈছে। কেৱলে ভক্তিহে অতি মায়া নিবৰ্তন, ভক্তিয়ে কেৱল মায়া নিবৰ্তন কৰিব। মই আগতেই কৈছোঁ, এই কথা আগতে উল্লেখ কৰিলোঁ যে ভক্তি বুলি কি, ভক্তি কাক বোলে? ভক্তি আমি কৈ থাকোঁ, ভক্তি আচলতে কি? ভক্তি, দেৱৰ্ষি নাৰদে ভক্তিৰ সূত্ৰ ৰচনা কৰি কৈছে যে যিসকলৰ হৃদয়ত নিৰন্তৰ ঈশ্বৰৰ ভাৱনা স্মৰণ হৈ থাকে, অত্যন্ত প্ৰেম ভাৱেৰে যাৰ হৃদয়ত ঈশ্বৰৰ ভাৱনা প্ৰকট হৈ থাকে অখণ্ডিত ৰূপে, নিৰৱধি, সেয়াহে ভক্তি। গতিকে সেই ভক্তি নিৰৱধি আপোনাৰ হৃদয়ত ঈশ্বৰৰ স্মৰণ আনি থাকিবৰ কাৰণে আপুনি কিছুমান অভ্যাস কৰিব লাগিব, আৰু সেই অভ্যাসসমূহকে ভক্তিৰ অভ্যাস বুলি কৈছে, যাক মই আগতে উল্লেখ কৰিছোঁ। এইবিলাক ভক্তিৰ ক্ৰিয়া। গুৰুসকলে এজন ব্যক্তিক শৰণ দিলেই নহ'ব, ভক্তিৰ ক্ৰিয়াসমূহ তেওঁ দেখুৱাই দিব পাৰিব লাগিব। কি প্ৰক্ৰিয়াৰ দ্বাৰা ভক্ত এজনে নিৰৱধি ভগৱানৰ নাম অখণ্ডিতভাৱে তেওঁ ভক্তি প্ৰেমত মজগুল হৈ থাকিব, তাৰ নিতান্ত উদাহৰণ তেওঁ দেখুৱাই দিব পাৰিব লাগিব। তেনেকুৱা সুযোগ্য ভক্তসকলক আত্মপৰিচয় তেওঁ কৰাই দিব পাৰিব লাগিব। যদি পাৰিছে তেতিয়াহ'লে তেওঁ সামৰ্থ্য গুৰু হ'ব, আৰু তেওঁৰ পৰা শৰণ প্ৰাপ্তিটো যোগ্য। হে ৰাম ৰাম, আর মুরারির গুণ হব যিজনে শুনই, এতেকে সমস্তে তার দুঃখ দূর হয়। যেবে কৃষ্ণ সেৱাৰ মিলিল মনত, তেবে তা সম্বাৰ মই কি কইব মহত্ব। আর এহি তত্ত্ব কহি মৌন ভৈলা মহামুনি, বিদুরেও আনন্দ মিলিল কথা শুনি। আর দ্বিতীয় স্কন্ধত পরীক্ষিত মহারাই, অসুখ আগে পুছিলন্ত যিটো অৰ্থ চয়। গতিকে তেওঁ ক'লে যে ভক্তিয়েহে আপোনাক মায়াৰ পৰা নিবৰ্তাব পাৰিব। মুৰাৰীৰ গুণ হ'ব, ঈশ্বৰৰ গুণসমূহ যিসকলে শুনিব তেওঁহে সংসাৰৰ তাপৰ পৰা মুক্ত হ'ব পাৰিব। তেওঁহে জাগতিক জগতৰ মায়াৰ আচ্ছাদনৰ পৰা নিজকে উচ্চ স্থানত অৱস্থান কৰাই পেলাই তেওঁ ভগৱানৰ লগত সংযোগ হ'ব পাৰিব। গতিকে এইবিলাক সম্ভৱ কেনেকৈ হ'ব? কৃষ্ণ সেৱাহে এই ৰস মিলিব। ভকতৰ সংগত মই কালিও কৈছোঁ যে আমি একেলগে সহস্ৰ সহস্ৰ ভকতে এই কথা শুনি আছোঁ। যদিও আপুনি ঘৰত বহি ভাবিছে যে মই অকলে শুনি আছোঁ, না, আপোনাৰ লগত ভক্তি প্ৰাণ সহস্ৰ সহস্ৰ আত্মা আপোনাৰ লগত সংযোজিত হৈ থাকে। সেইখিনি সময় আপুনি ক'বই নোৱাৰে। আজিৰ পৰা অনুভৱ কৰিবচোন, আপোনাৰ লগত একেলগে মস্তিষ্কৰ লগত মিলি আপোনাৰ হৃদয়ত সহস্ৰজন ভক্ত বহি এই কথা একেলগে শ্ৰৱণ কৰি আছে। কিমান ভাগ্য আপোনাৰ। গতিকে এই ধৰণে সহস্ৰ সহস্ৰ ভক্তই যেতিয়া কৃষ্ণৰ নিৰ্গুণময় গুণন কীৰ্তন একান্ত চিত্তে শ্ৰৱণ কৰিব, হৰি ৰস মিলিব, কৃষ্ণ ৰস মিলিব প্ৰভুসকল, আৰু সেই কৃষ্ণ ৰসে আপোনাৰ মনত আনন্দ দিব। আৰু এবাৰ যদি মনত আনন্দ আহি গ'ল, সেই আনন্দযুক্ত শৰীৰত আৰু মায়াই থাকিব নোৱাৰে। মায়াই লগে লগে আঁতৰি দিব যে আনন্দ আহি গ'ল মানে ঈশ্বৰ আহি গ'ল।
মোৰ স্বামী আহি পেলাই এই শৰীৰটো দখল কৰিলে, ইয়াত আৰু মোৰ একো কাম নাই। য'ত কৃষ্ণ স্বামীৰ অধিকাৰ নাথাকে তাত গৈ মায়া কাৰ্য কৰি থাকে। মূল অৰ্থটো এইটো, কৃষ্ণ যদি হৃদয়ত এবাৰ প্ৰকট হৈ গ'ল, আপোনাৰ লগত যদি ভগৱান কৃষ্ণ আনন্দময় কৃষ্ণ যদি যুক্ত হৈ গ'ল, তেতিয়াহ'লে আপোনাক আৰু মায়াই একো কৰিব নোৱাৰে। তেতিয়া আপুনি যিটো সত্য সেইটো দেখিব, যিটো সচ্চিদানন্দ সেইটোক আপুনি মন কৰিব, যিটো জগতৰ চূড়ান্ত সত্য সেই সত্যই সৰ্বদা আপোনাক আহ্বান কৰি থাকিব। আৰু সেই সত্যৰ অন্বেষণত আপুনি জগতৰ সমস্ত তত্ত্ব আপোনাৰ মস্তিষ্কত আহি পেলাই বিৰাজমান হ'ব আৰু সিদিনাখন আপুনি ঈশ্বৰ হৈ যাব। এই তত্ত্ব জানি বিদুৰে অত্যন্ত আনন্দৰে হাঁহি হাঁহি মৌন হৈ থাকিল। বাহ বাহ, কি সুন্দৰ! কাৰণ বিদুৰ নিজেও এগৰাকী পৰম সাধক ভক্ত, গতিকে অকণমান কথা কওঁতেই বিদুৰে সমস্ত কথা বুজি উঠিছে। হে প্ৰভুসকল, আপোনাক হ'ব বিদুৰতকৈ কম নহয়, আপোনাক হ'ব একোগৰাকী মহাত্মা, আপোনাক হ'বৰ ভিতৰতো ঈশ্বৰ পুৰুষ তেনেকৈ বিৰাজমান হৈ আছে। মাত্ৰ আপোনাৰ ভিতৰত থকা সুপ্ত অৱস্থাত থকা ভক্তিক আপুনি মাত্ৰ জাগ্ৰত কৰি তুলিব লাগিব। দেখিব যে আপুনিও মহাত্মা হৈ গৈছে, আপুনিও মহামতী বিদুৰৰ নিচিনাকৈ হৈ গৈছে। আৰু সিদিনা আপোনাৰ হৃদয় আনন্দৰে নধৰা হৈ যাব আৰু আপোনাতকৈ সুখী ব্যক্তি পৃথিৱীত দ্বিতীয়জন নাথাকিব। ঈশ্বৰৰ আনন্দই আপোনাক এক মহাজাগতিক জগতলৈ গতি কৰাব আৰু আপোনাৰ জগতৰ সমস্ত বিকাৰ, সমস্ত দুৰ্ভাৱনা, সমস্ত বেয়া কথাই আপোনাৰ সংগ পৰিত্যাগ কৰিব আৰু আপুনি সিদিনাখন স্বচ্ছ নিৰ্মল এক বিশেষ মানৱ শৰীৰলৈ আপুনি ৰূপান্তৰ হৈ যাব। প্ৰভুসকল, এই আশা কৰিলোঁ সকলোকে পুনৰ ভাগৱতৰ আসনৰ পৰা ভক্তিযুক্ত হৈ থাকিবৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ। ভগৱন্ত পুৰুষৰ কৃপাৰে আপোনালোক সমৃদ্ধ হৈ থাকক। আপোনাক খবৰ সতি সন্ততিৰ শুভদিন জন্মদিনত আজিৰ এই পবিত্ৰ দিনতেই আমিও অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী এই গুৰুত্বপূৰ্ণ কথা ইয়াৰ পিছত পৰীক্ষিতে আকৌ সুধিছে, আকৌ গভীৰ গভীৰ কথাসমূহ মৈত্ৰেয়ৰ শ্ৰীমুখে বাজ হৈছে, আমি সেইবোৰ পৰৱৰ্তী ভিডিঅ'ত পান কৰিম। গতিকে আজিলৈ আপোনাক খবৰ পৰা অনুমতি লৈছোঁ, কৃপা কৰক। পানীক ইমানতে বিৰাম দিয়া হৈছে। কৃষ্ণ।